আছোঁ এতিয়া লখিমপুৰ মেডিকেলত। মানে দুপৰীয়া টাইমত এডাল সেউজীয়া সাপে খুটিছিলে ৰূপহী ৱাটাৰফল যাওঁতে। তাৰপিছত গোগামুখ মেডিকেলত গৈছিলোঁ, তাত নোৱাৰে বুলি মানে লখিমপুৰলৈ ৰেফাৰ দিলে। এতিয়া চাবুতি মেডিকেলতে মানে ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু বিষবিলাক ভাল হৈছে, কিন্তু ফুলাটো কমা নাই। সাপডাল বিষাক্ত বুলিয়ে কৈছে বাৰু, বিষো হৈছিলে ৰাতি বহুত বিষ হ'ল। বিষ হৈ মেলি এতিয়া ৰাতিপুৱা টাইমলৈ এতিয়া অকণমান ভাল হৈছে, বিষটো কমিলে। তাকে কি ঘটনাটো কেনেকৈ হৈছিলে আৰু ক'লৈনো আমি গৈছিলোঁ, কি ধৰণেনো কেনেকৈনো সাপে খুটিব পালে, আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। হেল্ল' গাইজ, আমি আহি আছোঁ ৰূপহী ৱাটাৰফলত গা ধুবলৈ। লগত আছে এফালে আগত গৈ আছে জয়ন্ত আৰু ৰোহন। আমি এনেকৈ হয় গোগামুখৰ পৰা ঘূৰি আহিলোঁ, আহি এতিয়া ৱাটাৰফল পাব হৈছোঁ আৰু। মানে এইটো ৰাস্তাৰ পৰা এটা বাইকো নাযায়, গাড়ীও নাযায়, গৈ আছোঁ। জংঘলৰ মাজে মাজে যাব লাগিব এতিয়া। বহুত দিনৰ মূৰত, যোৱা বছৰ এবাৰ আহিছিলোঁ গা ধুবলৈ, তাৰপৰা আজি আকৌ আহিলোঁ। এতিয়া গৈ থাকোঁ, ৰাস্তাটো দেখিছেই কেনেকুৱা, দেখাই থাকিম বাৰু কেনেকুৱা হয়। কিন্তু দেই খাইছে আকৌ পৰা নাই। তাকে সুধিলে এনে মানুহ নমৰে ঘৰতে মই দেখা মাথাটো দেখা হেল্ল' গাইজ, আমি গা ধুম এতিয়া ৰূপহী ৱাটাৰফলত। এইফালে জয়ন্ত গা ধুই আছে, এইফালে ৰোহন, আৰু এইফালে মই আছোঁ গা ধুম। এতিয়া মই গা ধোৱা নাই, গা ধুম। আমি ৰাস্তাতে বিচাৰি পোৱা নাই আজি ৰূপহী ৱাটাৰফলত, ৰাস্তাই বিচাৰি নাপালোঁ। অলপ যেনে তেনে ইয়াত আহি পালোঁহি। পানী কিমান ওপৰৰ পৰা আহি আছে, যি নহওক গাটো ধুই দিওঁ। আছে নহয়, ঐ এনেকুৱা থাকিব নাই, থাকিব নাই, লেম্প নচলে। উপায় নাই। কেমেৰাত পানী লাগিছে, কেমেৰাত পানী লাগি জিলিং জ্বলা মৰিছে আপোনাৰ। কেমেৰাত পানী লাগি আপোনাৰ জিলিং জ্বলা মৰিছে। ক্লিয়াৰ 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 ক্লিয়াৰ। कैमरामैन फोकस करो।
कैमरामैन फोकस करो, कैमरामैन फोकस करो। कैमरामैन फोकस करो। ये है कैमरामैन। और एक भी है इधर कैमरामैन। अरे बाबा, पोस्ट देखो उसके साले। हाँ कसम पानी চান আবে গাইস গাইস বহুত কষ্ট হৈছে প্লিজ ভিডিওটো চোৱাৰ লগে লগে সাবস্ক্রাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু হেয়া বহুত কষ্ট হৈছে এতিয়া আমি যে ঘূৰি যাওঁতে যাবকে পাৰিম আমি ভবাই নাই কোনে কেনি ৰাস্তা দি আহিলো গমেই নাপাওঁ गाइस साफ ना है भाई तो केनेके उठी जाम बा कौन बाओ और गाइस ऐसा हथियार मिल गया गुलटी से ये असम में बोलते हैं गुलटी से तो फिर उसको इधर ही मिला किसने रखा था पता नहीं ये है कोयला
ওলাই আহিলোঁ ৱাটাৰ পুলত গা পা ধুই মেলি আহি বাহিৰত পালোহি। আৰু ভিডিঅ' চোৱাসকলক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আজি মানে এডাল নীলা মানে সেউজীয়া পাতৰ মানে সাপ এডালে মানে খুটিলে মানে, কিন্তু বিষ বহুত হৈছে, কিন্তু ভৰিটো ফুলি গৈছে। কোনোবা যদি জানে, অভিজ্ঞ যদি ব্যক্তি আছে সাপে খুটা যদি কিবা যদি জানে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। নিশ্চয় কমেণ্ট এটা কৰি দিব কেনেকৈ কি উপকাৰী কি কৰিব লাগে। কিন্তু সাপডাল ইমান চিনাকি সাপো নহয়, পাহাৰৰ সাপে হয়, নামো নাজানো সাপডাল, কিন্তু সাপডাল সেউজীয়া একদম গছপাতৰ লগত মিলি থকা, মানে গছপাতৰ লগত মিলি আছিলে, ময়ো দেখা নাছিলোঁ, মানে ভৰি দিওঁতে মানে ভৰিতে মানে খুট মাৰি দিলে। তাৰপৰা সাপটো লগে লগে শিলৰ লগত মাৰি দিলোঁ, সাপডাল মাৰি মেলি আহিছোঁ। কিন্তু যেতিয়া বিষত মানে পূৰা বিষাইছে, মানে ভৰিটো বিষাইছে, ভৰিটো মানে পূৰা মানে ফুলি গৈছে, ভৰি পূৰা ফুলি গ'ল। ইয়াতে খুটিছিলে কিন্তু পূৰা ফুলি গ'ল। মই এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি জানে কোনোবা যদি এনেকুৱা বিষয় যদি জানে, সাপে খুটা এইবিলাকৰ বিষয়ে যদি জানে কমেণ্ট এটা কৰি দিব, কেনেকৈ কি কৰিব লাগে বা কিমান বিষাক্ত সাপডাল বা না বিষ নাই না কি, তাৰ বিষয়ে এটা কমেণ্ট এটা কৰি দিবচোন কাইণ্ডলি। বিষ কিন্তু বহুত হৈছে। আমি গৈছিলোঁ, আমি তিনিজনে গৈছিলোঁ, গা পা ধুই এতিয়া ওলাই, এতিয়া আমি গোগামুখত যাম। গোগামুখ গৈ মেলি তাৰপৰা ঘৰলৈ যামগৈ আৰু। অৱস্থা বেয়া।